আপোনালোকক আজি মোৰ এই ভিডিঅ'ত স্বাগতম জনাইছোঁ। ইয়াত আপোনালোক বহুতৰে যিসকলে এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়েৰৰ এক্সাম দিব তেওঁলোকৰ হয়তো এটা প্ৰশ্ন আছে বা এটা প্ৰশ্ন তেওঁলোকৰ মনত হয়তো থাকিব যে যেহেতু এটা ফ'ৰ্থ ছাবজেক্ট হৈ যায় বুলি কয় পৰীক্ষাত, গতিকে আপোনালোকৰ কোনটো ছাবজেক্টকনো ফ'ৰ্থ ছাবজেক্ট বুলি কয় বা ফ'ৰ্থ ছাবজেক্ট মানেনো কি, কোনটো বিষয় আপোনালোকৰ ফ'ৰ্থ হয়, আৰু এই ফ'ৰ্থ ছাবজেক্টটোত যদি আপোনালোকে মাৰ্কছ কম পায় তেতিয়াহ'লে আচলতে আপোনালোকৰ যি পৰীক্ষা সেই পৰীক্ষাবিলাক ভাল হ'ব নে বেয়া হ'ব, এই প্ৰশ্নকেইটা আচলতে হয়তো বহুতৰে মনত আছে। গতিকে আপোনালোকক এই তথ্যবিলাকৰ ওপৰতেই ভিডিঅ'টো বনাইছোঁ, য'ত আপোনালোকক মই ক'ম ফ'ৰ্থ ছাবজেক্ট কি হয়, ফ'ৰ্থ ছাবজেক্ট কোনটো হয়, আৰু আপোনালোকৰ ফ'ৰ্থ ছাবজেক্ট যদি হয় তেতিয়াহ'লে আচলতে বা ফ'ৰ্থ ছাবজেক্টত যদি আপোনালোকে ফেইল কৰে তেতিয়াহ'লে আপোনালোকৰ যি এক্সাম অৰ্থাৎ ফাইনেল এক্সাম তাত পাছ কৰাৰ চান্সেছ থাকে নে নাথাকে। বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতেই আপোনালোকক জনাই থওঁ ফ'ৰ্থ ছাবজেক্ট মানে হৈছে সেইটো বিষয় যিটো বিষয় আচলতে আপোনালোকে সকলোৱে জানে যে যিহেতু আপোনালোকৰ 6টা ছাবজেক্ট থাকে, যিকোনো ষ্ট্ৰীমতে আপোনালোকে পঢ়ক, 6টা বিষয় যিহেতু আপোনালোকে লয় আৰু 6টা বিষয়ৰ 5টা বিষয়ক আপোনালোকৰ যি পৰীক্ষা সেই পৰীক্ষাত যিটো মাৰ্কছ পায় সেই মাৰ্কছটো প্লাছ কৰে, কিন্তু এটা বিষয় যিটো মাৰ্কছ আপোনালোকৰ পৰীক্ষাত প্লাছ নকৰে আৰু যিটোত আপোনালোকে আটাইতকৈ কম মাৰ্কছ 6টা বিষয়ৰ 5টাক প্লাছ কৰে, এটা আপোনালোকৰ যিটোত কম পাব সেইটো হ'ব। আপোনালোকে যেতিয়া 6টা বিষয় লয় তাৰে 2টা আপোনালোকৰ কম্পালচৰি, যেনেকৈ আপোনালোকৰ ধৰক ইংৰাজী হৈ গ'ল, ইফালে অসমীয়া বা অলটি, এইটো আপোনালোকৰ কম্পালচৰি। চ' এই 2টা ছাবজেক্টতো আপোনালোকে মাৰ্কছ পাবই লাগিব বা পাছ কৰিবই লাগিব। আপোনালোকক এটা মই মাৰ্কশ্বিট দেখাইছোঁ। এই মাৰ্কশ্বিটটোত যদি চাই তেতিয়াহ'লে ইয়াত টোটেল 6টা বিষয় আছে। 6টা বিষয় আপোনালোকে হয়তো দেখা পাইছে। ইয়াৰে ইংৰাজী আৰু অসমীয়া এই 2টা বিষয় কম্পালচৰি হয় বা আপোনালোকে ক'ৰ বুলি লিখা আছে ছাইডত। ক'ৰ মানে হৈছে এইটো আপোনালোকে পাছ কৰিবই লাগিব আৰু এই বিষয় দুটাত আপোনালোকে ফেইল কৰিব নোৱাৰে। প্ৰথম কথা, আছামিজ হ'ব পাৰে বা অলটি হ'ব পাৰে, তাত কোনো অসুবিধা নাই। বাকী থকা এই 4টা ছাবজেক্টত যদি আপোনালোকে চায় তেতিয়াহ'লে এই 4টা ছাবজেক্টৰ যিটোতে কম মাৰ্কছ পাব সেই কম মাৰ্কছ পোৱাটোৱে আপোনালোকৰ কাৰণে হৈ যাব ফ'ৰ্থ ছাবজেক্ট। আপোনালোকে আগতীয়াকৈ ফ'ৰ্থ ছাবজেক্ট ল'ব নোৱাৰে বা আপোনালোকে এডমিশ্যন যেতিয়া লয় তেতিয়া আপোনালোকে ভাবি ল'ব নোৱাৰে যে এইটো ফ'ৰ্থ ছাবজেক্ট। আপোনালোকে যিটোত কম মাৰ্কছ পাব সেইটোহে ফ'ৰ্থ ছাবজেক্ট হ'ব, আপোনালোকে সেইটো মনত ৰাখিব। আপোনালোকে এতিয়া কথাটো হ'ল ইয়াত যদি চায় হিষ্ট্ৰী, পল চায়েন্স, এডুকেশ্যন, ইকনমিক্স, হিষ্ট্ৰীত 66, পল চায়েন্সত 70, এডুকেশ্যন 61 আৰু ইকনমিক্স 59। গতিকে এই 4টা বিষয়ৰ আটাইতকৈ কম পাইছে ইকনমিক্সৰ বিষয়টোত, গতিকে এইটো হৈ গ'ল তেওঁৰ কাৰণে ফ'ৰ্থ ছাবজেক্ট। আৰু এতিয়া যিহেতু ফাইনেল পৰীক্ষাত আপোনালোকৰ 5টা বিষয়ৰ লগতহে কথা, 5টা বিষয় আপোনালোকৰ মাৰ্কছ প্লাছ কৰে, গতিকে এই 5টা বিষয়ৰ কোনটো ধৰিব ফ'ৰ্থ ছাবজেক্টটো আপোনালোকৰ প্লাছ নকৰে মাৰ্কছটো, আপোনালোকৰ বাকীকেইটা প্লাছ কৰিব, অৰ্থাৎ ইংৰাজী হওক, অসমীয়া হওক, হিষ্ট্ৰী হওক, পল চায়েন্স হওক বা এডুকেশ্যন, এই যিখন মাৰ্কশ্বিট আপোনালোকে দেখাই আছোঁ তাৰে ওপৰৰ 5টাকহে প্লাছ কৰিব, তলৰ এইটো যিটো ফ'ৰ্থ হৈ আছে সেই ফ'ৰ্থটোত আপোনালোকৰ প্লাছ নকৰে। ইয়াতো যদি আপোনালোকে চাই EL4 লিখা আছে, মানে এইটো ফ'ৰ্থ হৈ গ'ল, চ' সেইটো কাৰণে এইটো প্লাছ নকৰে আৰু সেই 5টা ছাবজেক্টৰ যিটো টোটেল মাৰ্কছ সেইটোহে আপোনালোকৰ ইয়াত দৰকাৰী হ'ব। এতিয়া আৰু এটা প্ৰশ্ন আপোনালোকৰ যিহেতু আহিব পাৰে যে ধৰক এই 5টা ছাবজেক্টৰ যদি কোনোবা এটাত বেয়া হয় তেতিয়াহ'লে আপোনালোকে পৰীক্ষা পাছ কৰিব নোৱাৰে। আপোনালোকক মই জনাওঁ যে এই 5টা বিষয়ৰ যদি আপোনালোকৰ কোনোবা এটাত যদি বেয়া হয়, যদি বহুত কমকৈ পায় তেতিয়াহ'লে আচলতে আপোনালোকৰ পৰীক্ষা পাছ কৰাৰ চান্সেছ খুব কমি যাব। আৰু ফ'ৰ্থ ছাবজেক্টটো যদি কেনেবাকৈ বেয়া হয় তেতিয়াহ'লে আপোনালোকৰ কিন্তু তাত কোনো ধৰণৰ অসুবিধা নহয়। ফ'ৰ্থ ছাবজেক্ট অৰ্থাৎ যিটোত কম মাৰ্কছ পাব আৰু যিটো প্লাছ নহয়, গতিকে তাত আপোনালোকৰ যদি ফেইলো কৰে তেতিয়াহ'লে তাত কোনো ধৰণৰ প্ৰব্লেম আপোনালোকৰ হ'ব নালাগে বা নহয় সাধাৰণতে। কিন্তু আপোনালোকৰ যদি কম্পালচৰি ছাবজেক্টকেইটাত যদি কম মাৰ্কছ পায় বা ফেইল কৰে তেতিয়াহ'লে কিন্তু আপোনালোকৰ অলপমান দিগদাৰ। এইখিনি কথা আপোনালোকে জানি লওক। ফ'ৰ্থ ছাবজেক্ট মানে হৈছে আপোনালোকৰ ক'ৰ ছাবজেক্টকেইটাৰ বাহিৰে, ইংৰাজী, অসমীয়া বা অলটিৰ বাহিৰে বাকী থকা বিষয়কেইটাৰ যিটো কম মাৰ্কছ পাব, যিটোতে কম মাৰ্কছ পায় সেইটোৱে ফ'ৰ্থ ছাবজেক্ট, আৰু সেই ফ'ৰ্থ ছাবজেক্টটোৰ যিটো মাৰ্কছ সেইটো প্লাছ নকৰে পৰীক্ষাত বা আপোনালোকৰ মাৰ্কশ্বিটত সেইটো প্লাছ নকৰে, বাকীখিনিহে প্লাছ কৰে। 5টা ছাবজেক্টৰ মাৰ্কছ প্লাছ হ'ব আৰু সেই 5টা ছাবজেক্টৰ ওপৰতে পাৰ্চেণ্টেজো আপোনালোকৰ ডিপেণ্ড কৰে। এইটো হৈছে হায়াৰ ছেকেণ্ডেৰী পেটাৰ্ণ আৰু এনেকৈ আপোনালোকে পৰীক্ষাবিলাক হয়। গতিকে আপোনালোকক এইখিনি কথা জনালোঁ, আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব। যিমান পাৰে সিমান শ্বেয়াৰ কৰক আপোনালোকৰ সুবিধাৰ বাবে। আজিলৈ ইমানেই, ধন্যবাদ।